নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তো ফ্ৰেন্ডছ আজি আকৌ আপোনালোকৰ মাজলৈ এটা নতুন এটা জব আপডেট লৈ আহিছো যেহেতু ফ্ৰেন্ডছ চাওক একেদিন আপোনালোকক কোনো ধৰণৰ জবৰ ইনফৰমেশ্যনৰ ওপৰত ভিডিঅ' দিয়া নাছিলো কিয়নো কোনো ধৰণৰ আপোনালোকৰ জবৰ ইনফৰমেশ্যন বা আপডেট অহা নাছিলে আৰু আপোনালোকক যেহেতু কোনো ধৰণৰ লিগেল ইনফৰমেশ্যন নপলকে আপোনালোকক কোনো ধৰণৰ এইটো চেনেলত ভিডিঅ' দিয়া নহয় তো আপোনালোকে এই বিষয়ে নিশ্চয় জানে গতিকে কোনো ধৰণৰ ইনফৰমেশ্যন পোৱা নাছিলো কাৰণে আপোনালোকক ভিডিঅ' দিয়া নাছিলো গতিকে আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছো এই ভিডিঅ'টোত আৰু নতুন এটা জব আপডেটৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছো আৰু যেটো আপোনালোকক জব আপডেটৰ বিষয়ে ক'বলৈ গৈ আছো এই জব আপডেটটো আহিছে ডিফেন্সৰ ফালৰ পৰা আপোনালোকে যদি ডিফেন্সত যাব বিচাৰে বা আপোনালোকে ডিফেন্সৰ প্ৰতি ইন্টাৰেষ্ট হয় তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব কিয়নো ডিফেন্সৰ ফালৰ পৰা নতুনকৈ আৰু ভ্যাকেন্সি মুকলি কৰা হৈছে যিসকল ল'ৰা-ছোৱালীয়ে হাই সেকেন্ডাৰী সিম্পল হাই সেকেন্ডাৰী পাছ কৰি থৈছে তো আপোনালোকক এই ভ্যাকেন্সিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব এই ভ্যাকেন্সিখিনি আপোনালোকৰ ইউপিএসসি সাৰ্ভিস কমিশনৰ ফালৰ পৰা মুকলি কৰা হৈছে তাতে আপোনালোকৰ দুটা ডিপাৰ্টমেন্ট আছে এটা হৈছে নেশনেল ডিফেন্স একাডেমি আৰু নোবেল একাডেমিৰ ফালৰ পৰা আপোনালোকৰ ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু এটা হৈছে কম্বাইন্ড ডিফেন্স সাৰ্ভিস এক্সামিনেশনৰ ফালৰ পৰা নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হৈছে এতিয়া নোবেল ডিফেন্স একাডেমি আৰু নোবেল একাডেমি বা কম্বাইন্ড ডিফেন্স সাৰ্ভিস এক্সামিনেশন এটো কি হয় আপোনালোকে নিশ্চয় যিসকলে নাজানে তো তেওঁলোকক এইটো ভিডিঅ'ত আপোনালোকে সকলোৱে চালে জানিব পাৰিব আৰু যিসকলে জানে তো আপোনালোকে নিশ্চয় গম পায় যে এই ভ্যাকেন্সিখিনি যেটো ভ্যাকেন্সি মুকলি কৰা হৈছে এই ভ্যাকেন্সিখিনি অফিচাৰৰ কাৰণে ভ্যাকেন্সি মুকলি কৰা হৈছে অৰ্থাৎ আপোনালোকে যদি সিম্পল হাই সেকেন্ডাৰী পাছ কৰি থৈছে ফ্ৰেন্ডছ আপোনালোকে সিম্পল হাই সেকেন্ডাৰী পাছ কৰি আপোনালোকে এজন অফিচাৰ হ'ব পাৰিব তো বহুত কেন্দ্ৰীয়তে জানে আৰু বহুতে হয়তো নাজানে তো কেনেকৈ আপোনালোকে অফিচাৰ হ'ব পাৰিব এইটো ভিডিঅ' আপোনালোকে সকলোৱে চালে জানিব পাৰিব আৰু এই ভ্যাকেন্সিখিনি যেটো নেশনেল ডিফেন্স একাডেমি ফালৰ পৰা ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু যেটো নোবেল একাডেমিৰ ভ্যাকেন্সি হয় টোটেল আপোনালোকৰ ভ্যাকেন্সি যদি চাবলৈ যাও যেটো নেশনেল ডিফেন্স একাডেমি হয় তাত আপোনালোকৰ 406টা ভ্যাকেন্সি মুকলি কৰিছে আৰু যেটো নোবেল একাডেমি হয় তাত আপোনালোকৰ 34টা ভ্যাকেন্সি মুকলি কৰিছে আৰু আপোনালোকক প্ৰথমতে যেটো নেশনেল ডিফেন্স একাডেমি হয় নেশনেল ডিফেন্স একাডেমিটো আৰু যেটো নোবেল একাডেমি আছে সেই ভ্যাকেন্সিখিনিৰ বিষয়ে আপোনালোকক প্ৰথমতে জনাম আৰু তাৰ আগতে আপোনালোকক জনাই দিছো যে এই ভ্যাকেন্সিখিনি যেটো অফিচাৰ ৰেংকৰ ভ্যাকেন্সি হয় অৰ্থাৎ আপোনালোকে যেতিয়া এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব তো এপ্লাই কৰাৰ পিছত আপোনালোকে এটা এক্সাম দিব লাগিব তো আপোনালোকে যেতিয়া এক্সামটো পাস কৰিব তো পাস কৰাৰ পিছতে আপোনালোকৰ এটা ট্ৰেনিং দিয়া হ'ব এটা আপোনালোকে এইটো কোৰ্স বুলি ক'ব পাৰে আপোনালোকৰ কোৰ্স কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ যেতিয়া আপোনালোকে এক্সামটো পাস কৰিব তো আপোনালোকৰ কোৰ্স কৰিবলৈ লৈ যাব আৰু আপোনালোকে যেতিয়া কোৰ্সটো আপোনালোকে ট্ৰেনিংটো কমপ্লিট কৰাৰ পিছতে আপোনালোকে যিকোনো আপোনালোকৰ ডিফেন্সৰ যিকিটা ভাগ আছে আমাৰ আৰ্মি নেভি আৰু এয়াৰ ফোৰ্স আপোনালোকে এজন অফিচাৰ হ'ব পাৰিব কিন্তু আপোনালোকক কোৱালিফিকেশনটো অলৰেডি জনাইছোৱে যে আপোনালোকে সিম্পল হাই সেকেন্ডাৰী পাস কৰিলে আপোনালোকে এই যেটো নতুনকৈ ভ্যাকেন্সি মুকলি কৰিছে পোষ্ট মুকলি কৰিছে তো আপোনালোকে এই পোষ্টৰ আপোনালোকে এপ্লাই কৰিব পাৰিব তো যেহেতু ইয়াৰ এক্সামটো ইউপিএসসি কন্ডাক্ট কৰিব অৰ্থাৎ ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনে কন্ডাক্ট কৰিব গতিকে ইউপিএসসিৰ ফালৰ পৰা এই ভ্যাকেন্সিখিনি তেওঁলোকে মুকলি কৰি দিছে গতিকে আপোনালোকে নিশ্চয় গম পালে তো এতিয়া আপোনালোকক যেটো প্ৰথমতে কৈছিল যে নেশনেল ডিফেন্স একাডেমি হয় বা নোবেল একাডেমি হয় এই নোবেল একাডেমি আৰু নেশনেল ডিফেন্স একাডেমিৰ যেটো পোষ্ট হয় এই পোষ্টৰ নোটিফিকেশনৰ ডিটেইলছখিনি আপোনালোকক প্ৰথমতে জনাই দিছো নেশনেল ডিফেন্স একাডেমি আৰু নোবেল একাডেমিৰ ফালৰ পৰা টোটেল আপোনালোকৰ ভ্যাকেন্সি মুকলি কৰা হৈছে 406টা ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু এই ভ্যাকেন্সিখিনি আপোনালোকৰ এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 17 জুনলৈকে আপোনালোকে এই ভ্যাকেন্সিখিনি এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ যদি চাবলৈ যাও নেশনেল ডিফেন্স একাডেমি এনডিএৰ আপোনালোকৰ 406টা ভ্যাকেন্সি আছে 370টা ভ্যাকেন্সি আছে আৰু যেটো নোবেল একাডেমি 10+2 কেডেট এন্ট্ৰি স্কিমৰ তো ইয়াত আপোনালোকৰ টোটেল 34টা ভ্যাকেন্সি আছে তো আপোনালোকে এটোৰ বিষয়ে নিশ্চয় গম পালে যেটো আপোনালোকক অলৰেডি জনালোয়ে যে এই ভ্যাকেন্সিখিনিত আপোনালোকে এপ্লাই কৰিলে আপোনালোকে সিম্পল হাই সেকেন্ডাৰী পাস কৰিলে আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আপোনালোকে হয়তো আৰ্টছৰ পৰা আপোনালোকে যদি হাই সেকেন্ডাৰী পাস কৰিছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে সায়েন্সৰ পৰা কৰিছে বা কমাৰ্চৰ পৰা কৰিছে তো আপোনালোকে যেটো এনডিএ ভ্যাকেন্সি হয় তাত আপোনালোকে এপ্লাই কৰিব পাৰিব তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে যিসকলে আৰ্টছৰ পৰা হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে এইটো ভ্যাকেন্সিত এপ্লাই কৰিব আৰু যিসকলে সায়েন্স বা সায়েন্সৰ পৰা আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে তো আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব যদি ইয়াত আপোনালোকে যেতিয়া সায়েন্সৰ পৰা হাই সেকেন্ডাৰী পাস কৰিছে যদি আপোনালোকে এয়াৰ ফোৰ্স বা নেভি নোবেল আপোনালোকে আপোনালোকৰ
এপ্লাই কৰিব পাৰিব তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে যদি বয়সটো আপোনালোকক চাবলৈ যাও ইয়াত যেটো এনডিএ হয় বা এনএ হয় নোবেল একাডেমি আৰু ন্যাশনাল ডিফেন্স একাডেমিত বয়সটো বহুতে কম বিচৰা হৈছে তো আপোনালোকৰ ইয়াত ডেটটো ধৰি দিছে যে যেটো আপোনালোকৰ 1 জানুৱাৰী 2007 ৰ আৰু পৰা আপোনালোকৰ 1 জানুৱাৰী 2010 ৰ ভিতৰত আপোনালোকৰ যেটো এজ হয় বয়সটো আপোনালোকৰ হ'ব লাগিব তো আপোনালোকে ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু যদি চাবলৈ যাও এনডি আৰু এনএৰ যেটো এপ্লিকেশন ফিজ এটো হৈছে 100 रुपीस এপ্লিকেশন ফিজ আপোনালোকে দিব লাগিব আৰু যিসকল ওমেন কেণ্ডিডেট থাকিব এসটি এসসি কেণ্ডিডেট থাকিব তেওঁলোকে কোনো ধৰণৰ আপোনালোকৰ এপ্লিকেশন ফিজ দিব নালাগে ইতিমধ্যে এই যেটো ন্যাশনাল ডিফেন্স একাডেমি আৰু নোবেল একাডেমিৰ ভ্যাকেন্সি হয় এই ভ্যাকেন্সিখিনি ইতিমধ্যে 28 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আপোনালোকে যদি এই ভ্যাকেন্সিখিনিৰ প্ৰতি ইন্টাৰেষ্ট হয় আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকক যেটো সিডিএস আছে কম্বাইন্ড ডিফেন্স সাৰ্ভিসৰ ফালৰ পৰা ভ্যাকেন্সি মুকলি কৰা হৈছে টোটাল আপোনালোকৰ কম্বাইন্ড ডিফেন্স সাৰ্ভিসৰ পৰা ভ্যাকেন্সি মুকলি কৰা হৈছে 453টা ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু ইয়াৰ যেটো লাষ্ট ডেট এপ্লাই কৰা সেম ডেটত আপোনালোকৰ 17 জুনলৈকে আপোনালোকে ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ যদি চাবলৈ যাও যেটো এক্সাম হ'ব আপোনালোকৰ কম্বাইন্ড ডিফেন্স সাৰ্ভিস এক্সামিনেশন বুলি কোৱা হয় এক্সামটো আৰু ইয়াত টোটাল আপোনালোকক ভ্যাকেন্সি জনাইছে যে 453টা ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু ট্ৰেইনিং ইনষ্টিটিউট ওয়াইজ ভ্যাকেন্সি অৰ্থাৎ কোনটো ট্ৰেইনিংত আপোনালোকৰ কিমান ভ্যাকেন্সি আছে ইয়াত দি দিছে ইণ্ডিয়ান মিলিটাৰী একাডেমি দেৰাদুনত 100 ভ্যাকেন্সি আছে ইণ্ডিয়ান নোবেল একাডেমিত তাত 26টা ভ্যাকেন্সি আছে এয়ার ফোর্স একাডেমি হায়দ্রাবাদ তাত 32টা ভ্যাকেন্সি আছে অফিসার ট্রেনিং একাডেমি চেন্নাই মাদ্রাস 124 এসসি মেন এনটি ইয়াত আপোনালোকৰ টোটাল 276টা ভ্যাকেন্সি আছে অফিসার ট্রেনিং একাডেমি চেন্নাই মাদ্রাস 124 এসএস ওমেন এনটি তাত আপোনালোকৰ 19টা ভ্যাকেন্সি আছে আপোনালোকে নিশ্চয় গম পালে কোনটো ট্ৰেইনিং চেণ্টাৰত কিমান ভ্যাকেন্সি আছে ইয়াৰ পিছত আপোনালোকে এই ভ্যাকেন্সিখিনি এপ্লাই কৰিবলৈ হলে আপোনালোকে ভাৰতৰ এজন স্থানীয় নাগৰিক হ'ব লাগিব ইয়াত বয়সটো দিছে এই ভ্যাকেন্সিখিনিত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে বয়সটো ইয়াত ধৰি দিছে যে 2 জুলাই 2002 ৰ পৰা 1 জুলাই 2007 ৰ ভিতৰত আপোনালোকৰ জন্মৰ যেটো বয়সটো হ'ব লাগিব তো আপোনালোকে এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশনটো যদি আপোনালোকৰ চাবলৈ যাও যেটো যেটো IMA এন অফিসার্স ট্রেনিং একাডেমি চেন্নাই আছে তো আপোনালোকৰ কোৱালিফিকেশনটো বিচাৰিছে ডিগ্ৰী এন্ড যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিছে আপোনালোকে ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত আপোনালোকৰ যেটো ইণ্ডিয়ান নোবেল একাডেমি তাত আপোনালোকৰ কোৱালিফিকেশনটো বিচাৰিছে ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং তো আপোনালোকে যিকোনো ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোকে ইঞ্জিনিয়াৰিং ডিগ্ৰী কমপ্লিট কৰিছে তো আপোনালোকে ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত যেটো এয়াৰ ফোর্স একাডেমিৰ ডিগ্ৰী ৰিকগনাইজ ফিজিক্স আৰু ম্যাথমেটিক্স আপোনালোকৰ যদি আছিল হাই সেকেন্ডাৰীত তো আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে আৰু এপ্লিকেশন ফিজ যদি চাবলৈ যাও ইয়াত আপোনালোকৰ টোটাল এপ্লিকেশন ফিজ দিব লাগিব আপোনালোকে 200 টকা এপ্লিকেশন ফিজ দিব লাগিব আৰু যিসকল এসটি এসসি ফিমেল কেণ্ডিডেট থাকিব তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পালে দুটা ডিপাৰ্টমেন্টৰ ফালৰ পৰা যেখিনি ভ্যাকেন্সি আহিছে এনডিএ এনএ আৰু সিডিএস ৰ ফালৰ পৰা যেখিনি টোটাল ভ্যাকেন্সি আহিছে তো আপোনালোকৰ এই ভ্যাকেন্সিখিনি ডিটেইলছ আপোনালোক জানাবলৈ চেষ্টা কৰিলো তো আপোনালোকে যদি ভিডিওটো ভাল পালে তেনেহলে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটো আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব